নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিছোঁ চিটি পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2024 চনৰ ডিচেম্বৰ মাহত হৈ যোৱা অসমীয়া ভাষা 1 লেংগুৱেজ 1ৰ প্ৰশ্নৰ কাকত। আপোনালোকে নিশ্চয় গম পায় অসমীয়া ভাষাত গদ্যাংশ এটা আৰু কবিতা এটা থাকে। গদ্যাংশ থাকে 9 নম্বৰ আৰু কবিতাটি থাকে 6 নম্বৰ। ইয়াৰ মাজত আমি মেট্ৰিক পৰীক্ষাত পঢ়ি অহা অসমীয়া ব্যাকৰণৰ প্ৰশ্ন থকা দেখা যায়। গতিকে যিটো কবিতা আৰু গল্প দিয়া হৈছে, প্ৰথমতে যদি চাওঁ গদ্যাংশ, অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অনেক নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। এইখিনি মই নপঢ়োঁ, আপোনালোকে এইখিনি এটা স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত প্ৰশ্নলৈ আগবাঢ়িছোঁ। এতিয়া আহিছোঁ কবিতা। চৰি দুয়োকৰ সৰগ ধিয়াই সুধিলেও কাতৰে জীৱন স্বামী, কোন পোহৰত যাওঁ আগবাঢ়ি তিমিৰ পথৰ যাত্ৰী আমি, কৰজিলে সৰগে গহীন সুৰেৰে নাই নাই কত আলোক পথ, অন্ধ নিয়তিৰ অন্ধবিশ্বাসত চলে মানৱৰ জীৱন পথ, ফুৰতে সিদিনা সন্ধিয়া পৰত কৈ পালেগৈ কুমাৰ গাঁও, তোহাতে কুমাৰে সানিলে বোকা কেনেকৈ মাটি খচিছে চাও, নিকৰুণভাৱে খচতে খচতে মাটিৰ মুখত ওলাল মাত, কয় কাতৰেৰে লাহে লাহে হেৰা আৰু কতো দিয়া আঘাতঘাত। প্ৰশ্ন এইখিনি পিছত আহিম। এতিয়া আহিছোঁ গদ্যাংশৰ প্ৰশ্ন। মুঠ 91 পৰা 99 লৈ 9টা প্ৰশ্ন আহিছে। নম্বৰ, অসমলৈ চাহ শ্ৰমিক অনা কাৰ্যটো দুই ধৰণৰ আছিল। এই দুটা ধৰণ হ'ল শুদ্ধ উত্তৰ হৈছে 4, লিখিত চুক্তি আৰু অলিখিত চুক্তিৰ মাধ্যমেৰে। ইয়াত যদি চাওঁ গদ্যাংশত স্পষ্টভাৱে উল্লেখ আছে কোনো চুক্তি নকৰাকৈ আৰু লিখিত চুক্তি। তাৰপিছত 92, ৰোগত পীড়িত হোৱা এটা শব্দত প্ৰকাশ কৰা। ৰোগাক্ৰান্ত, নৰিয়া, পীড়া আৰু ৰোগ ব্যাধি। শুদ্ধ উত্তৰ হৈছে ৰোগাক্ৰান্ত। গদ্যাংশত এইটো ৰোগাক্ৰান্ত দিয়া আছে। অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অনেক নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। অতিৰিক্ত গদ্যাংশটোৰ এই প্ৰথম বাক্যটোৰ প্ৰথম শব্দটোৰ প্ৰয়োগ হোৱা বিভক্তিটো কি? শুদ্ধ উত্তৰ চতুৰ্থী, কিয়নো চতুৰ্থী বিভক্তি ক'ত ব্যৱহাৰ হয়? নিমিত্ত কাৰকত। কিবা লক্ষ্য লৈ, কিবা উদ্দেশ্য লৈ, কিবা দিশলৈ যদি যোৱা হয় তেন্তে তাক নিমিত্ত কাৰক বুলি কোৱা হয়, আৰু এই নিমিত্ত কাৰকত চতুৰ্থী বিভক্তি যোগ হয়। ইয়াত আপোনালোকে চাইছে অসমলৈ, এই যিটো লৈ, এই অসমলৈ তলত আণ্ডাৰলাইন কৰি দিয়া আছে, আষ্টাৰনি দিয়া আছে। মানে অসমলৈ, ভাৰতলৈ, গাঁৱলৈ, জংঘললৈ, এনেকুৱা যদি প্ৰশ্ন শব্দ থাকে, এনেকুৱা প্ৰশ্ন যদি শব্দটো এনেকুৱা লৈ থাকে তেনেহ'লে তাত চতুৰ্থী বিভক্তি যোগ হয়। আরকাঠিয়া চালান কি? শুদ্ধ উত্তর লিখিত চুক্তি অবিহনে চাহ মজদুর অনা। ইয়াত উল্লেখ আছে কোনো চুক্তি নকৰাকৈ, মানে চুক্তি নোহোৱাকৈ, লিখিত চুক্তি নোহোৱাকৈ। 95 নম্বৰ, 19শ শতিকাৰ মাজভাগত অসম চাহ কোম্পানীয়ে অসমলৈ অনা চাহ শ্ৰমিকৰ ক্ষেত্ৰত অশুদ্ধ উক্তিটো বাছি উলিওৱা। শুদ্ধ উত্তৰ হৈছে শ্ৰমিকসকলৰ সংখ্যা আছিল 625 জন, কিন্তু এইটো হৈছে অশুদ্ধ, কিয়নো গদ্যাংশত দিয়া আছে
652 জন কিন্তু প্ৰশ্নত সুধিছে শ্ৰমিকসকলৰ সংখ্যা আছিল 625 জন এইটো প্ৰশ্ন বহুতে ভুল কৰিছিল কিয়নো সময়ৰ অভাৱত যেটো মানে সংখ্যা দেখা পাইছে ডাইৰেক্ট শুদ্ধ উত্তৰ বুলি কল কৰিছে কিন্তু আসলতে 600 যেটো 25 দিয়া আছিল আৰু 652 ইয়াত কনফিউজ হৈছিল এটো কনফিউজ কৰিব কাৰণে দিছিল এক্সামিনাৰে তাৰ পিছত 96 তলত উল্লেখ কৰা ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যৰ পৰা অসমলৈ চাহ শ্ৰমিকৰ প্ৰব্ৰজন উল্লেখ নাই যিকেইখন ৰাজ্য দিয়া আছে তাৰ ভিতৰত ৰাজস্থানৰ নাম নাই উল্লেখ নাই পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড ছত্তীশগড় মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ মাদ্ৰাজ কিন্তু ইয়াত ৰাজস্থানৰ নামটো নাই তাৰ পিছত 97 অসমৰ প্ৰথম চাহ কোম্পানীটো কেতিয়া গঠিত হৈছিল যিসকলে জানে সেইসকলে 1839 চনত হয় বুলি দিছে কিন্তু কিছুমানৰ মানে সময়ৰ অভাৱৰ কাৰণে ভাবিছে এইটো প্ৰশ্ন শুদ্ধ উত্তৰ সেই কাৰণে 1825 চন বুলি শুদ্ধ উত্তৰ কৰি আহিছিল কিন্তু ইয়াত আপোনালোকে চাইছেনে ইয়াৰ 4 বছৰ পিছত অসম চাহ কোম্পানী গঠন হয় এটো হৈছে শুদ্ধ উত্তৰ কিয়নো এক্সামিনাৰে ইয়াকো কনফিউজ কৰিবৰ কাৰণে প্ৰশ্নটো দিছিল যাতে সময় নষ্ট হয় তাৰ পিছত 98 অসমত চাহৰ পদ্ধতিগত খেতি প্ৰথমে কোনে আৰম্ভ কৰিছিল শুদ্ধ উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তাৰ পিছত কিৰমিটিয়া চালানৰ জৰিয়তে অসমলৈ চাহ শ্ৰমিকৰ সংখ্যা 1877 চনত কিমান হৈছিল গৈ শুদ্ধ উত্তৰ 46765 জন এটো 1877 চনত চুক্তিবদ্ধ শ্ৰমিকৰ সংখ্যা হৈ গৈ 46765 জন অবধি আছে তাৰ পিছত কবিতাৰ প্ৰশ্ন কত পোহৰৰ পথ নাই বুলি কোনে কাক কৈছিল শুদ্ধ উত্তৰ সৰগৰ গহীন সুৰে কবিক কৈছিল সৰগৰ গহীন সুৰে কবিক কৈছিল কৰজিলে সৰগে গহীন সুৰেৰে সেইটো হৈছে শুদ্ধ উত্তৰ তাৰ পিছত 101 কুমাৰে বোকা খানি মাটি হাসতে কি হৈছিল প্ৰশ্ন কৰিছে কুমাৰে বোকা খানি মাটি হাসতে কি হৈছিল শুদ্ধ উত্তৰ মাটিৰ মুখত মাত ওলাইছিল মাটিৰ মুখত মাত ওলাইছিল তাৰ পিছত তিমিৰ পথৰ যাত্ৰী আমি বুলি কোৱাৰ অৰ্থ হৈছে শুদ্ধ উত্তৰ 4 অন্ধকাৰ পথেৰে যাত্ৰা কৰে যাত্ৰী তিমি মানে আন্ধাৰ পথ মানে ৰাস্তা কোন পথত যাও আগবাঢ়ি তিমি পথৰ যাত্ৰী আমি শুদ্ধ উত্তৰ তাৰ পিছত জীৱন স্বামী 103 জীৱন স্বামী গৰাকী কবিয়ে কিদৰে প্ৰশ্ন কৰিছিল শুদ্ধ উত্তৰ আকাশৰ ফালে দুহাত জোৰ কৰি এয়া চুৰি দুইকৰ খৰক ধিয়াই
চুৰি মানে হৈছে হাত তুলি, তুই মানে দুখন আৰু কোৰ মানে হৈছে হাত। সেইকাৰণে কৈছে চুৰি দুই কোৰ সৰগ দিয়াই, দুই হাত জোৰ কৰি। তাৰপিছত কোন সময়ত 105 কোন সময়ত কবি কুমাৰ গাঁৱলৈ গৈছিল? ইয়াত প্ৰশ্ন কৰিছে কোন সময়ত কবি কুমাৰৰ গাঁৱলৈ গৈছিল? উত্তৰ সন্ধিয়া সময়ত। 2 ফুৰোতে সিদিনা সন্ধিয়া পৰত মানে সন্ধিয়া সময়ত। 106 ফলপ্ৰসূ শব্দ ভাণ্ডাৰ কি? শুদ্ধ উত্তৰ লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ। লিসনিং এণ্ড স্পিকিঙৰ সময়ত আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ তাক কোৱা হয় ফলপ্ৰসূ শব্দ ভাণ্ডাৰ। 107 তলৰ কোনটো বোধশক্তিৰে সৈতে পঢ়িব পৰা দক্ষতাৰ পৰিচয় নহয়? শুদ্ধ উত্তৰ 4 সুকীয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়া। 108 এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিয়াৰ পাছত মানে এক্সপিৰিয়েঞ্চ বেছড সিহঁতে সেইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নৰ উত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়াও সুধিছে। এইটো কিহৰ উদাহৰণ? উত্তৰ অতি পথাৰজন মেটাকগনিশ্যন। আপোনালোকক জনাওঁ যে মেটাকগনিশ্যন, মেটালিংগুইষ্টিক এই দুটা দিছিল টুলছ অফ লেংগুৱেজ, যিটো ভাইগস্কি হয় এই ভাইগস্কি আগবঢ়াইছিল। যিটো অসমীয়া চিলেবাছৰ ভিডিঅ' মই দিছোঁ তাত এই বিষয়ে জনাইছোঁ আৰু ইয়াৰ ভিডিঅ' পৰৱৰ্তী সময়ত লৈ আহিম। 109 তলত দিয়া কোনটো দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয়? যিটো গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড তাৰ যিখিনি বৈশিষ্ট্য আছে এইখিনি আপোনালোকে চাব লাগিব। ইয়াৰ পৰা প্ৰশ্ন আহে, যিমান পদ্ধতি আছে ডাইৰেক্ট মেথড, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড, তাৰপিছত অডিঅ' লিংগুৱেল মেথড, ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। শুদ্ধ উত্তৰ দ্বিতীয় ভাষাটোত পোনে পোনে ভাৱ বিনিময় কৰা আৰু তাৰ পাছত দুয়োটা ভাষাৰে ব্যাকৰণ তুলনা কৰা, এইটো হৈছে নহয়। তাৰপিছত 110 মানুহে ভাষাৰ কোনটো বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত থকা বিষয়ৰ বিষয়েও কথা ক'ব বা পাতিব পাৰে? শুদ্ধ উত্তৰ স্থানান্তৰণ বা ডিছপ্লেচমেণ্ট। তাৰপিছত 111 ভাষা আহৰণ কৌশল লেংগুৱেজ একুইজিশ্যন ডিভাইচ LAD যিটো নম চমস্কিয়ে দিছিল, এই LADৰ ধাৰণাই তলত দিয়া কোনটো সামৰি নলে বা ব্যাখ্যা কৰিব নোৱাৰে? শুদ্ধ উত্তৰ শিশুৱে কেনেদৰে প্ৰতীকাত্মক ভাষা শিকে? এই নম চমস্কিৰ লেংগুৱেজ একুইজিশ্যন ডিভাইচ, তাৰপিছত যিটো তেওঁৰ কনচেপ্ট গ্ৰামাৰ এই লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ লগতেই যিটো জেনাৰেট ৰুল, জেনাৰেট গ্ৰামাৰ, ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। 112 ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰ পৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ? শুদ্ধ উত্তৰ ভাষা আৰু উপভাষাৰ মাজত কোনো সুনিৰ্দিষ্ট ভাষাতাত্ত্বিক পাৰ্থক্য নাই। যেনেদৰে জাতিস্বতাত ভাষা জাতিস্বতাৰ পৰা আহে, লেংগুৱেজ আৰ্বিটাৰীৰ পৰা যিটো প্ৰশ্ন আহে ঠিক সেইদৰে। যেনে শব্দ আৰু অৰ্থৰ মাজত মিল আছে নে নাই, এনেধৰণৰ প্ৰশ্ন। 113 আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে শব্দ আৰু চুটি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে? শুদ্ধ উত্তৰ নপঢ়ুৱে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে, এইটো হৈছে শুদ্ধ উত্তৰ, কিন্তু নকৰে বুলি কৈছে। 114 মাতৃভাষা ভিত্তিক বহুভাষিকতা তলত দিয়া কোনটোৰ পোষকতা নকৰে? এই যিটো মাল্টিলিংগুৱেলিজিম, বাইলিংগুৱেলিজিম, ট্ৰান্সলিংগুৱেলিজিম এইবিলাকৰ পৰা প্ৰশ্ন অহা দেখা যায়। সেইকাৰণে মই
যোৱাকালি এই ভাষান্তৰকৰণ ইয়াৰ ওপৰত ভিডিঅ' আগবঢ়াইছোঁ। শুদ্ধ উত্তৰ, সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যা আৰম্ভ কৰিব লাগে। মানে মাতৃভাষা, মাদাৰ টাং, হোম লেংগুৱেজ, লোকেল লেংগুৱেজ, নেটিভ লেংগুৱেজ এইবিলাক জানিব লাগিব। 115 তলত দিয়া ক্ৰেচনৰ হাইপথেচিছ কেইটাৰ ভিতৰত কোনটো ভাইগস্কিৰ জেডপিডিৰ সৈতে মিলে? মানে ভাইগস্কিয়ে যে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট দিছিল, এই জন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ লগত ষ্টিফেন ক্ৰেচনৰ যিটো ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ যিটো 5টা হাইপথেচিছ দিছিল, যেনে মনিটৰ, ইনপুট, স্বাভাৱিক মানে নেচাৰেল অৰ্ডাৰ, ইফেক্টিভ ফিল্টাৰ, ইয়াৰ মাজত কোনটো মিলে জেডপিডিৰ লগত? শুদ্ধ উত্তৰ, ইনপুট হাইপথেচিছ বা পৰমেয়, যিটো +1 বুলি কোৱা হয়। তাৰপাছত কামিন্সৰ পৰস্পৰ নিৰ্ভৰ পৰমেয় বা পৰিকল্পনা, তলত দিয়া কোনকেইটা ইটো সিটোৰ লগত বা ওপৰত নিৰ্ভৰশীল? কাৰ লগত নিৰ্ভৰশীল? শুদ্ধ উত্তৰ, প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক বা বিদ্যায়তনিক দক্ষতা, মানে যিটো কম্প্ৰিহেনশ্যন বা এই বিদ্যায়তনিক মানে স্কলাষ্টিক স্কিল। 117 পাঠ বোধগম্যতাৰ ক্ষেত্ৰত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো অশুদ্ধ? আপোনালোকে চাইছেনে 2024 চনৰ যিটো ডিচেম্বৰত, মানে কেৱল ডিচেম্বৰ বুলিয়ে নহয়, 2024 চনৰ জানুৱাৰীৰ পৰা জুলাই 2024 চনৰে ডিচেম্বৰত যিবোৰ প্ৰশ্ন অহা দেখা গৈছে, সকলোবোৰ প্ৰশ্নৰ ভিতৰত প্ৰায় পিছত নোট নহয় এনেধৰণৰ মানে ৱাৰ্ড ব্যৱহাৰ কৰিছে। কিয়নো এই অশুদ্ধ নহয় এনেধৰণৰ প্ৰশ্ন যেতিয়া দিয়ে, তেতিয়া মানে সময়খিনি মানে কেনেকৈ যায় এইটো গমেই পোৱা নাযায়। তাৰপিছত যেতিয়া নহয় বুলি কয়, নহয় বুলি কোৱাৰ লগতে আমাক কি চাব লাগিব? গোটেইকেইটা অপশ্যন 1, 2, 3, 4 এই গোটেইকেইটা অপশ্যন চাব লাগিব। চোৱাৰ পিছত যিটো প্ৰশ্ন নহয় সেইটো প্ৰশ্নহে শুদ্ধ উত্তৰ কৰিব লাগিব। এনেকৈ সময় বহুত খাই দিয়ে। 118 শিশু এটাই যেতিয়া নিজৰ চৌপাশে থকা বিভিন্ন ব্যক্তি, বস্তু, ঘটনা আদিৰ বিষয়ে ভাষা ব্যৱহাৰ কৰি সুধিবলৈ আৰম্ভ কৰে, তেতিয়া শিশুটোৰ ভাষাৰ কোনটো কাৰ্য বা দিশ আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰে? শুদ্ধ উত্তৰ, প্ৰয়াস প্ৰমাদ, হিউৰিষ্টিক। এইটো প্ৰশ্ন বহুতে চেলেঞ্জ কৰিছিল। কিছুমানে কল্পনা প্ৰৱণতা বুলি ভাবিছিল আৰু কিছুমানে ভাবিছিল হিউৰিষ্টিক, কিন্তু অফিচিয়েল এনসাৰ কিট এই হিউৰিষ্টিকে দিছে। 119 একেটা বাক গোষ্ঠী, স্পিচ কমিউনিটি, এই বাক গোষ্ঠীৰ অন্তৰ্গত ভিন ভিন আৰ্থসামাজিক পটভূমিৰ দুটা ভাষীৰ গোটে অথবা এছ অথবা বা অথবা হ এই ধ্বনিটো ভিন ভিন ধৰণে উচ্চাৰণ কৰা পৰিলক্ষিত হয়। এইটো হৈছে এটা দেশ পৰিৱৰ্তনশীল কাৰক, ভেৰিয়েবল। শুদ্ধ উত্তৰ, সমাজ ভাষা বিজ্ঞানৰ পৰিৱৰ্তনশীল কাৰক। এইটো প্ৰশ্ন চেলেঞ্জ কৰিছিল। কিছুমানে দিছিল সামাজিক সাংস্কৃতিক, কিছুমানে দিছিল সমাজ মনোবিজ্ঞান এনসাৰ কি, কিন্তু এইটো চেলেঞ্জ কৰাৰ পিছত অফিচিয়েল এনসাৰ কি চিট এটা দিছে সমাজ ভাষা বিজ্ঞানৰ। 120 সাতমহীয়া কেঁচুৱা এটাই স্বৰ আৰু ব্যঞ্জন দুয়োবিধ ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিব পৰা হৈছে। তলত দিয়া কোনটো এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে ভাৱ প্ৰকাশ কৰিছে? শুদ্ধ উত্তৰ, কলকলোৱা, বিবিলিং। আপোনালোকৰ সৈতে 2024 চনৰ ডিচেম্বৰ মাহত হৈ যোৱা অসমীয়া ভাষা 1 প্ৰশ্ন কাকতখন আলোচনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত এই চেনেলৰ জৰিয়তে গোটেইকেইটা বিষয়ৰ কণ্টেণ্ট প্লাছ পেডাগজি ভিডিঅ' অসমীয়া আৰু ইংৰাজী ভাষাত আলোচনা কৰিম।
আৰু আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাওঁ যে আপোনালোকে নিশ্চয় গম পায় যে আজিৰ পৰা দুদিনমান আগতে শিক্ষামন্ত্ৰী মহোদয়ে সন্মানীয় সদনত বিধানসভাত এটি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, লগতে লিখিত প্ৰতিবেদন আকাৰে জনাইছে যে অনাগত দিনত অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰায় 4,500 আকৌ নতুন কৰি পদ মুকলি কৰিব। গতিকে আপোনালোকে নিশ্চয় গম পায় যে অসম টেট নহয়, সেইকাৰণে শিক্ষামন্ত্ৰী মহোদয়ে চিটেট পৰীক্ষা দিব কৈছে। গতিকে আপোনালোকে অহা জুলাই মাহত যি চিটেট পৰীক্ষা হ'ব তাৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক আৰু আপোনালোকে নিজৰ চাকৰিটো ল'বলৈ সক্ষম হওক। গতিকে এইখিনি আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।